নতুন শিক্ষানীতি প্ৰয়োগৰ লগে লগে আমাৰ চৰকাৰখনে গোটেই অসমৰ শিক্ষা ব্যৱস্থাত আমি যিখিনি সংস্কাৰ আনিব বিচাৰি আছোঁ, যিখিনি নতুন ব্যৱস্থা গ্ৰহণ কৰি আছোঁ, সেইখিনি আৰু শৈক্ষিক সমস্যাসমূহক লৈ আমি অসমৰ বিভিন্ন সংগঠনৰ লগত এটা আলোচনাৰ প্ৰক্ৰিয়া চলাই আহিছোঁ আৰু তাৰে অংশ হিচাপে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতো আমি আলোচনাত মিলিত হওঁ আৰু তেওঁলোকে লিখিতভাৱে তেওঁলোকৰ যিখিনি সংশ্লিষ্ট বিষয়ত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে সেই কথাখিনি লিখিত এক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আমি 2 ঘণ্টা ধৰি আলোচনা কৰোঁ। মূলতঃ আমি এই মুহূৰ্তত যিটো আমাৰ বিভিন্ন হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা, মহাবিদ্যালয়সমূহত নামভৰ্তিৰ সমস্যা, আমি মাধ্যমিক শিক্ষাৰ এটা পুনৰ গঠনৰ কথা, শিক্ষকসকলৰ বদলীকৰণৰ সমস্যা, তাৰ লগে লগে যিটো শিক্ষক মানে মহাবিদ্যালয় বিদ্যালয় সকলোতে খালী হৈ থকা শিক্ষক পদসমূহ পূৰণ কৰা, এই গোটেই বিষয়খিনি খৰচি মাৰি আলোচনা কৰা হয় আৰু তেওঁলোকে আগবঢ়োৱা কিছু মূল্যৱান পৰামৰ্শ আমি আলোচনাৰ কাৰণে গ্ৰহণ কৰিছোঁ আৰু আলোচনাটো অব্যাহত থাকিব। কিছুদিনৰ পাছত আমি পুনৰ তেওঁলোকৰ লগত আকৌ এবাৰ আলোচনাত মিলিত হ'ম। মূলতঃ ঘটনাটো হ'ল যে আমাৰ বিদ্যালয় এখন থাকিব, 2টা প্ৰধান চৰ্ত থাকে বিদ্যালয় এখন বৰ্তি থকাৰ। এটা হ'ল যে তাত পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী থাকিব লাগে, 2 নম্বৰ শিক্ষাৰ যিটো মানদণ্ড তাৰ ফলাফল, সেই ফলাফলটো আশানুৰূপ হ'ব লাগে। তাৰ লগতে আমাৰ শিক্ষাৰ অধিকাৰ আইনৰ যিটো কথা আছে যে এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানৰ মাজত এখন প্ৰাথমিক বিদ্যালয় বা মাধ্যমিক বিদ্যালয়, সেই নৰ্মছখিনিও আমি ফ'ল' কৰি পেলাই এই বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। ইয়াত কোনো বিদ্যালয় মানে কাৰো চাকৰি নাযায় বা কোনো বিদ্যালয় তেনেধৰণে বন্ধ নহয়, কিন্তু একত্ৰীকৰণ হ'ব। এটা কেম্পাছত থকা বিদ্যালয়সমূহ একত্ৰীকৰণ হৈ যাব বা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি প্ৰাথমিক বিদ্যালয় আছে, কোনোবা এখনত ছাত্ৰ ছাত্ৰী কম আছে, নিচেই কম, সেইখন বেছি ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ লগত একত্ৰীকৰণ হ'ব। বিদ্যালয়ৰ উন্নীতকৰণৰো এটা প্ৰক্ৰিয়া চলিব আৰু এই উন্নীতকৰণৰ প্ৰক্ৰিয়া একত্ৰীকৰণৰ জৰিয়তেও হ'ব। তাত ME স্কুল এখন হাইস্কুল এখনৰ লগত একত্ৰীকৰণ হৈ যাব। আমাৰ মূলতঃ খুব পোনপটীয়াভাৱে সহজ সৰলভাৱে বুজিবলৈ হ'লে বিদ্যালয় শিক্ষাটোক আমি 2টা পাৰ্টত বুজিম। এটা প্ৰাথমিক মানে ক্লাছ 1 to 8 আৰু মাধ্যমিক মানে 9 to 12। এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এখন আছে কেৱল একাদশ দ্বাদশ শ্ৰেণী লৈ পেলাই, গতিকে সেইটো আমি 9-10 হয় তাত নতুনকৈ খুলিম, নতুবা 9-10 থকা হাইস্কুল এখনৰ লগত তাক আমি একত্ৰীকৰণ কৰি দিম। এই ব্যৱস্থাৰ প্ৰস্তাৱসমূহ ইতিমধ্যে সকলো প্ৰস্তাৱ আহি পাইছে। কোনেও উদ্বিগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই। মই পুনৰ জনাইছোঁ, সকলো সংশ্লিষ্ট পক্ষৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰেই চূড়ান্ত ৰূপ দিয়া যাব। এইসমূহ প্ৰস্তাৱহে, সিদ্ধান্ত নহয়। সিদ্ধান্ত হ'বলৈ গৈ আছে আৰু সিদ্ধান্ত হোৱাৰ আগমুহূৰ্তত আজি যেনেকৈ মই AGYCPৰ লগতো আলোচনা কৰিছোঁ, শিক্ষক সংগঠনসমূহৰ লগতো আলোচনা কৰিম, বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো আলোচনা কৰিম আৰু এটা সঠিক সিদ্ধান্ত আমি গ্ৰহণ কৰিম। মহাবিদ্যালয়সমূহৰ প্ৰায় 1000 খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এটা সপ্তাহ বা 10 দিনৰ ভিতৰত আমি 150গৰাকীমান মহাবিদ্যালয় শিক্ষক আমি নিযুক্তি দিমেই। হায়াৰ ছেকেণ্ডেৰী যিখিনি খালী পদ আছে সেইখিনিৰো পূৰণ কৰাৰ কাৰণে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ হৈ গ'ল। গতিকে এই বছৰটোৰ ভিতৰতে এইবিলাক নিযুক্তিবিলাক আৰম্ভ হৈ যাব, ক'তো কোনো খালী পদ নাথাকে। তাৰ নিৰ্দিষ্ট ৰূপৰেখাটো আমি এতিয়াও নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা পোৱা নাই, কিন্তু আমি সাজু কৰি আছোঁ, আমি প্ৰস্তুত নতুন BEd কোৰ্চ আৰম্ভ কৰাৰ কাৰণে। আৰু শিক্ষা বোৰ্ডৰ অনুমতি নোহোৱাকৈ বহুত হাই ছেকেণ্ডেৰী জুনিয়ৰ ছেকেণ্ডেৰী এতিয়া খুলিছে আৰু পূৰ্বেও তেনেকুৱা অনুমতিবিহীন তেনেকুৱা হাই ছেকেণ্ডেৰী যিসমূহ জুনিয়ৰ ছেকেণ্ডেৰী খুলিছিলে সেইবোৰ ভিতৰত অভিযান চলিছিলে, কিন্তু সফল একো নহ'লে। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'লে, কোনো জৰিমনা যি ধৰণে বিহীন বুলি কৈছিলে সেইখিনি একো নকৰিলে। কিন্তু এই সময়ত এতিয়া যেতিয়া যিটো শিক্ষাৰ্থী বৃদ্ধি পাইছিলে, তেতিয়া একাংশই এতিয়া জুনিয়ৰ ছেকেণ্ডেৰী খুলিছে। এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে? এইটোত ইতিমধ্যে আমাৰ মানে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু আমাৰ সঞ্চালকালয় দুয়ো মিলি আমি তথ্যখিনি সংগ্ৰহ কৰি আছোঁ। কাৰণ এইবাৰ আমি যাতে কোনো লুকাই কৰিব নোৱাৰে সেইকাৰণে এপ্লাইড ফৰ হিচাপেও আমি এপ্লাই কৰিব দিছোঁ। এতিয়া এপ্লাইড ফৰ বুলি দি তেওঁলোকে
নামভৰ্তি যদি কৰিছে কৰাৰ পাছত এতিয়া যিখিনি আমাৰ আইন আছে প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন একমতেও যিখিনি তেওঁলোকে চৰ্ত পূৰণ কৰিব লাগে সেইখিনিতো চৰ্ত তেওঁলোকে পূৰণ কৰিবই লাগিব আৰু চৰ্তখিনি যদি পূৰণ নকৰে তেনেহ'লেতো চৰকাৰে তেওঁলোকক সেই ক্ষেত্ৰত অনুমতিও দিব নোৱাৰিব বা তেওঁলোকক চলি থাকিবলৈও আমি দিব নোৱাৰিম এইটো তদন্ত হ'ব আপুনি আইনী সিদ্ধান্ত যি হয় তাৰ কাৰণে অপেক্ষা কৰক আৰু ইয়াতে ক'তো কোনো ধৰণৰ শিথিলতাৰ প্ৰশ্ন নাহে কাকো ক্ষমা কৰি দিয়াৰ প্ৰশ্ন নাহে গতিকে আইনৰ ব্যৱস্থা গ্ৰহণ কৰে নিশ্চিতভাৱে তাত কিছু প্ৰশ্নৰ উত্থাপন হৈছিল আপোনালোকে সেইখিনি জানে হাইকোৰ্টতো কেছ হৈছিল মিডিয়ায়ো বহুত বস্তু দৃষ্টি আকৰ্ষণ কৰিছিল গতিকে হাইকোৰ্টত চলা কেছ আৰু যিখিনি ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে খুব সোনকালে সিদ্ধান্ত দিব